মই আজি তিয়ঁহৰ চালাড বনাম। ইয়াতে দৈ ফেটি লৈছোঁ, ক'লা নিমখ দিছোঁ, তাৰপিছত এনেই বগা নিমখ অকণমান দিওঁ, বগা নিমখ অকণমান দিছোঁ, তাৰপিছত জালুক দিছোঁ, তাৰপিছত এটা আছে ধনিয়া পুদিনা মিহি মিহিকৈ কাটি লৈছোঁ, চুইট কৰ্ণ বইল কৰি লৈছোঁ, তিয়ঁহ তেনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ মিহি মিহি কৰি একদম। চব মিক্স কৰি ল'ম, তাৰপিছত বাগাৰ দিম। সেয়া চব দিলোঁ, দি উঠি ঘিত অকণমান কি কয় নহৰুটো হেৰি কৰিছে বাগাৰ মই দি ল'লোঁ। এতিয়া মিক্স কৰি দিম। এয়া তিয়ঁহ কৰ্ণ দি পেলাই চালাড মোৰ ৰেডি হৈ গ'ল। লগত অকণমান কেইপিচমান চিকেনো ফ্ৰাই কৰি দিছোঁ। এয়া তিয়ঁহ চালাড চিকেন ফ্ৰাই ৰেডি হৈ গ'ল। এয়া ৰাতি ৰন্ধা বঢ়া কৰি আছোঁ। এয়া কুই শাক লৈ আহিছিলোঁ, দেউতাই ডান্স কৰিছোঁ আহি থাকোঁতে চামচ এয়া ডাঙৰ যে আনিছিলোঁ আলু দি অকণমান বনাম দেউতাৰ কাৰণে। আকৌ পিঁয়াজ চব কাটি ৰেডি কৰি লওঁ, তাৰপিছত বনাই দিম। দেউতাক খালে বনালে ৰাতিপুৱা মানে টাইম নাপাম, ৰাতিপুৱা ডান্স ক্লাছত গুচি যাব লাগিব 11টা বজাত, 11:30 আহি পাম 1:30মান বাজিয়ে যায়। ৰাতি চব বনাই চনাই থৈ দিওঁ, এতিয়া মই স্কুল অলপমান চব্জি বনাইছোঁ ৰাতিপুৱা খাই বনাই পেলাই ভাত বনাই দিছোঁ। ৰাতি ৰন্ধা বঢ়া এয়াই দিনত একো এনেকুৱা বনোৱা নাই। ৰাতিপুৱা ভালকৈ বনাওঁ, ৰাতিপুৱা খাওঁ, কিবা ধুনীয়াকৈ হৈ যাব। ৰন্ধা বঢ়া মিছা মাছ দি বনাবলৈ মছলা ভুনি লৈছোঁ। মছলা ভুনি লৈ পেলাই মাছখিনি দি দিছোঁ। অকণমান ইয়াতে আলু দি বনাইছোঁ আৰু অকণমান এইফালে কুই শাকে দি বনাম। অকণমান ভুনি লওঁ, তাৰপিছত এয়া আলু কাটি লৈছোঁ। আলু কাটি লৈছোঁ, এইটো ভুনা হৈ থাকক। তাৰপিছত এইফালে মই কুই শাকখিনি একেবাৰে সজাই বহাই দিম। তাৰপিছত এইফালে কেৰাহীত এয়া কুই শাক কাৰণে ৰেডি কৰি লৈছোঁ। তেল দি দিছোঁ, অকণমান মিঠাতেল, হালধি নিমখ চব দিছোঁ, কেঁচা জলকীয়া ফালি দিছোঁ। তাৰপিছত এইফালে এইটো বহাই দিছোঁ। তাৰপিছত এইফালে এয়া কুই শাকত তেনেকৈ কেইপিচমান মাছ দি দিছোঁ, সেই দি দিছোঁ ইয়াতে দি পেলাই একেবাৰে সজা সানি বহাই দিম। মই জট কৰি নাথাকোঁ আৰু ভালকৈ সানি দিছোঁ, কেঁচা জলকীয়া ফালি দিছোঁ, সানি লৈ বহাই দিওঁ। কেৰাহীটো নাচি আছে আছে এইটো ধুই আছোঁ। নহ'লে আলু দি দিম। যিমানখিনি বিচৰা নাছিলোঁ তাতকৈ বেছি নিজা নিজৰ এইবিলাক মাথা দিছোঁ। এইবিলাকতো চাটনিও খাব নোৱাৰি, সৰু হ'লে তথাপি খাব পাৰি। বেছি ডাঙৰ এইবিলাক ইমানখিনি পেলাই আধা কেজি আনিছিলোঁ, অকণমান সেইখিনিকে গোন্ধাব উপায় নাই, ইয়াতে পেলাই দিছোঁ। ৰাতিপুৱাহে যাব লাগিব, বাচনখিনি ধুই লওঁ, বাচনবিলাক বৰ গোন্ধাই, বাচনখিনি ধুই লওঁ। আলু দি বনাইছিলোঁ জোল কৰি, দালি বনোৱা নাই, হৈ গ'ল এইটো। আলু দিয়া পিছা মাছ জোল হৈ গ'ল। তাৰপিছত এইটো হৈ গ'ল, চব হৈ গ'ল। অকণমান ঠাণ্ডা হ'ব দিওঁ। এয়া কালি দুপৰীয়া ৰাতি ৰন্ধা বঢ়া ৰেডি, চব হৈ গ'ল। টেনশ্যন নাই মোৰ, কালি অলপ ঠাণ্ডা হ'ব দিওঁ, তাৰপিছত অলপ এতিয়া খাওঁ, তাৰপিছত দুপৰীয়া হৈ যাব। এইটো ঢাকি দিছোঁ। ৰাতি ভাত বাঢ়িব ওলাইছোঁ, জেফৰা বাবুয়ে ভাত খাই তাত দি দিছোঁ। বাতিত ওলাই দিছোঁ, যি লাগে আন্দাজ কৰি লৈ ল'ব। এইফালে বাতিত দি দিছোঁ, পেলাই দিছোঁ। কুই শাকটো এতিয়া আৰু নাখায়, ৰাতি মইহে খাওঁ। কেনেকৈ বাতিৰ বাচনৰ ভাতখিনি ঠাণ্ডা হ'ব দিছিলোঁ, খাবলৈ দি দিওঁ। দেৰি হৈছে বহুত, তেলত দি দিছোঁ, খাই লওক। পানীটো দিওঁ, ভাত বাঢ়িছোঁ। আজি ৰাতিৰ ভাত আহিছে, এনেকৈ খাবলৈ ওলাইছোঁ।
জিফা ডান্স ক্লাছ 6 আজি অকণমান দেৰি হ'ল না জিফা জিফা পাৰিছে না আজি এতিয়া গৈ থাকোঁ লাহে লাহে জিফা চব লগৰবোৰ গ'ল এতিয়া আমি লাহে লাহে খোজকাঢ়ি গৈ থাকোঁ হা